তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই টিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি এজন অৰুণোদয়ৰ হিতাধিকাৰী তেন্তে আপোনালোকে কিন্তু 9,000 টকা লাভ কৰিলে, কিন্তু 9,000ৰ পিছত হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু ঘোষণা কৰিলে আৰু এটা গিফ্ট দিব আপোনালোকক। চ' কি গিফ্ট দিব আপোনালোকে চাই লওক। চনৰ মিটিঙত মই মহিলাসকলক সুধিছিলোঁ যে অৰুণোদয় পাইছেনে? 20% মহিলাই হাত উঠাইছিলে যে হয় পাইছিলোঁ, বাকী মহিলাই কৈছিলে যে আমি পোৱা নাই। তেতিয়া মই আই মাতৃসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে ইলেকশ্যনৰ পিছত আমি অৰুণোদয়ৰ পৰিসৰ বঢ়াম। প্ৰথমবাৰ আমি দিছিলোঁ 18 লাখ মহিলাক, কিন্তু সেইবাৰ অলপ গণ্ডগোলো হৈছিলে। খুব সোনকালে কাম কৰিবলগীয়া হোৱাৰ বাবে বেংক একাউণ্ট নম্বৰ আৰু কিছুমান ব্যক্তিয়ে নিজৰ নিজৰ নামবিলাক ডাটা এণ্ট্ৰি কৰাৰ সময়ত সুমুৱাই দিলে। আমি ফোন কৰিলোঁ মহিলাগৰাকীক, আমি সুধো অৰুণোদয় বাইদেউ পাইছেনে? বোলে মইতো পোৱা নাই। 2021 চনত যেতিয়া মই আপোনালোকৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী হ'লোঁ, অজন্তা নেওগ বাইদেউ বিত্তমন্ত্ৰী হ'ল, আমি NCC NSSৰ ল'ৰাবিলাকক লগোৱাই আমি এটা ছাৰ্ভে কৰোৱালোঁ। বহুত অৰুণোদয় হিতাধিকাৰী আমি দেখা পালোঁ যে হিতাধিকাৰীগৰাকী মহিলা টকাটো গৈ আছে পুৰুষৰ একাউণ্টত, আনকি বিহাৰ, পাটনা, উত্তৰ প্ৰদেশতো অসমৰ টকা গৈছে। আমি কিছু ঠিক কৰিলোঁ আৰু হিতাধিকাৰীৰ সংখ্যাও বঢ়ালোঁ 24 লাখলৈকে, আৰু 830 টকাৰ পৰা আমি অৰুণোদয় বঢ়ালোঁ 1,000 টকালৈকে। ইয়াৰ পিছতো আমি লোকসভা নিৰ্বাচন হ'ল, আই মাতৃসকলক সুধিলোঁ অৰুণোদয় পাইছেনে? এইবাৰ 50% হাত উঠালে যে অৰুণোদয় পাইছোঁ, কিন্তু 50% ক'লে আমি পোৱা নাই। তেতিয়া আমি সিদ্ধান্ত ল'লোঁ যে 24 লাখৰ পৰা অৰুণোদয় আমি পোনে পোনে 40 লাখ মহিলালৈকে আমি লৈ যাম। আজি আমি কিমান মহিলাক অৰুণোদয় দিছোঁ? 40 লাখ। আৰু অৰুণোদয়ত আমি কি কৰিছোঁ? 1,000 টকাৰ পৰা আমি ইয়াক 1,250 টকালৈকে বৃদ্ধি কৰিলোঁ। এইবাৰ মই মিটিঙত সুধিছোঁ অৰুণোদয় পাইছেনে? 90% মহিলাই কৈছে পাইছোঁ, 10% মহিলাই কৈছে আমি অৰুণোদয় এতিয়াও পোৱা নাই। এতিয়া আমি বাকী 10%ক পাবৰ কাৰণে কি কৰিব লাগিব? আকৌ এবাৰ অসমত আমি বিজেপি চৰকাৰক লৈ আহিব লাগিব, যাতে যিখিনি মহিলাই এইবাৰ অৰুণোদয় পোৱা নাই, অহাবাৰ তেওঁলোকে অৰুণোদয় পাব পাৰে। আজি অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ দিন। আমি অৰুণোদয় দি আছিলোঁ 1,250 টকা কৰি, কিন্তু এইবাৰ আমি মনতে ভাবিলোঁ যে অৰুণোদয় পোৱা মহিলাসকলৰ বিহু উদযাপন আন বাৰতকৈ এইবাৰ অতিকে বেছি ভাল হ'ব লাগে, আৰু সেইকাৰণে আমি সিদ্ধান্ত ল'লোঁ যে প্ৰথমতে আপোনালোকক 8,000 টকাকৈ দিম। তাৰ পিছত আমি ঠিক কৰিলোঁ যে 8,000 নহয়, আমি 9,000 টকাকৈ আপোনালোকক দিম। আজিলৈকে অৰুণোদয় আঁচনিত আমি 17,000 কোটি টকা, 1,000-2,000 কোটি টকা নহয়, 17,000 কোটি টকা এতিয়ালৈকে আমি মুকলি কৰি দিছোঁ। আৰু আজিৰ দিনটোত আমি অলপ সময়ৰ পিছত, 10 মিনিট সময়ৰ পিছত, 15 মিনিট সময়ৰ পিছত 3,600 কোটি টকা একেলগে আমি মুকলি কৰি দিম। সকলোৱে নিজৰ নিজৰ বেংক একাউণ্টত এই টকা 10-15 মিনিটৰ ভিতৰতে মিটিঙত বহি থাকোঁতে আমাৰ একাউণ্টত সোমাই যাব। এতিয়া আমাৰ আগলৈকে লক্ষ্য কি? আমি চাইছোঁ যে এটা পৰিয়ালক আমি কি কি সহায় কৰিলে পৰিয়ালটো দৰিদ্ৰতাৰ পৰা আঁতৰি আহিব পাৰে। প্ৰথম, ঘৰখন চলিবৰ বাবে আমাৰ অন্ন লাগিব, অৰ্থাৎ আমাক খাদ্য লাগিব। অন্ন মানে আমি কি বুজো? সাধাৰণ অৰ্থত দালি, চেনি, নিমখ,
তেল চাউল এতিয়ালৈকে আমি কি দি আছো আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয় হয় নে নহয় ইয়াৰ পিছত দ্বিতীয় অন্ন হ'ল কিন্তু ঘৰখনৰ মহিলাৰ হাতত যদি টকা থাকে অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে মহিলাগৰাকী যদি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে আমি হাজবেণ্ডসকলে তেতিয়া মহিলাসকলক সন্মান কৰোঁ আমাৰ ৱাইফসকলক আমি সন্মান কৰোঁ এতিয়া অৰুণোদয় আজি যে 9,000 টকা আপোনালোকৰ একাউণ্টত পাব একাউণ্টৰ পৰা টকাটো উলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব মই ঠিক কৈছো নে নাই সেইকাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া 10% মহিলা এতিয়া অৰুণোদয় পোৱা নাই আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে ক'ম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব কিন্তু আগতকৈ বেছি পাব লাগিব আমাৰ মহিলা উদ্যমিতাই এইবাৰ মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গ'লো বহুত মহিলাই মোক নিজৰ দোকানখন দেখুৱাইছে যে মামা আপোনাৰ 10,000 দি খুলিছো এতিয়া আমি সেই 10,000 টকাক অহাবাৰ আমি 25,000 টকালৈকে লৈ যাম অন্ন হ'ল বস্ত্ৰ হ'ল কাৰণ টকা হাতত থাকিলে মানে আমাৰ বস্ত্ৰ হ'ল এতিয়া আমাক লাগে আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক যাতে আমি ঘৰো পাব পাৰোঁ কিন্তু ঘৰ পালোঁ খোৱা বস্তু পালোঁ অৰুণোদয় পালোঁ দেউতাক মাকৰ আটাইতকৈ সম্পদ হৈছে ল'ৰা ছোৱালী যদি সব পালোঁ কিন্তু ল'ৰা ছোৱালীয়ে যদি জীৱনত নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰে কোনো মাক বাপেকে মনত আনন্দত থাকিব নোৱাৰে সেই কাৰণে আমাৰ আন এটা লক্ষ্য হৈছে ল'ৰা ছোৱালীৰ শিক্ষাৰ ওপৰত বিনিয়োগ কৰা আমি নিযুত মইনা আঁচনি আনিলোঁ বিনামূলীয়া এডমিশ্যন আনিলোঁ আৰু বহুত মায়ে মোক ক'লে যে বাবা ছোৱালীটোকতো নিযুত মইনা দিছ ল'ৰাটোকো চাই দে এতিয়া আমি বাবু আঁচনিও আনিছোঁ যাতে ল'ৰাবিলাককো আমি পঢ়াত সুবিধা কৰি দিব পাৰোঁ আমি পঢ়ালেতো নহ'ব পঢ়িতো চাকৰিও পাব লাগিব এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলোঁ আৰু যাওঁতে 1,60,000 হৈ গ'ল বেলেগৰ ক্ষেত্ৰত কি হয় 1 লাখ দিলে 70,000 80,000 দিব পাৰে কিন্তু আই মাতৃসকলৰ মোৰ ওপৰত ইমান আশীৰ্বাদ আছে যে 1 লাখ দিম বুলি কৈ 1,65,000 পাই গ'লোগৈ অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া কিমান দূৰ গৈ পাওঁ নাজানো কিন্তু মই ভাবোঁ যিমান কওঁ তাতকৈ বেছিয়ে যাব কম নহ'ব আৰু আমি অসমত উদ্যোগ আনিম যাতে আমাৰ ল'ৰা ছোৱালী অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক মাদ্ৰাজত যাব নালাগে চেন্নাইত যাব নালাগে আমাৰ অসমতে উদ্যোগ স্থাপন কৰি
আমি ল'ৰা ছোৱালীক ইয়াতে কৰ্মসংস্থাপন দিব পাৰোঁ। আমি ল'ৰা ছোৱালীক পঢ়াৰ লগতে আমি কাম শিকাম, স্কিল শিকাম, উদ্যমিতা শিকাম। এইবাৰ আমি 1 লাখ যুৱক যুৱতীক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবৰ কাৰণে ব্যৱসায় কৰিব 2 লাখ টকাকৈ দিছোঁ। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বৰ কাৰণে আমি সহায় কৰিম। তাৰ মানে আপোনালোকে চিন্তা কৰক, আপোনালোকৰ খোৱা বস্তুখিনিৰ পৰা, হাত খৰচৰ টকাৰ পৰা, থকাৰ ঘৰলৈকে আৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ পৰা ল'ৰা ছোৱালীৰ চাকৰিলৈকে, কৰ্মসংস্থাপনলৈকে আজি আমি গোটেইবোৰ আমি চিন্তা কৰিছোঁ, কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বহুত ক্ষেত্ৰত আমি সফল হৈছোঁ।